হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত মৃত্যু এজন লোকৰ। এই কৰুণ ঘটনাটো সংঘটিত হৈছে লখিমপুৰ জিলাৰ চিৰাজুলিৰ দীৰ্ঘা নাহৰবাৰী গাঁৱত। আগষ্টৰ মাজনিশা সংঘটিত ঘটনাটোত হাতী আক্ৰমণত নিহত লোকজন দীৰ্ঘা নাহৰবাৰী মগৰ চুকৰ তিল বাহাদুৰ মগৰ ওৰফে ৰামু বুলি জানিব পৰা গৈছে। হাতী আক্ৰমণত আহত হয় মুন নায়ক নামৰ অন্য এজন লোক। ৰাতি আহিছিলে, হাতী ইয়াত ভাঙি আছিলে, খেদোতে তাৰপৰা এইফালে গ'ল, এইফালে আকৌ সোমালে, এইফালে ইয়াত পৰি গ'ল। হাতী পৰিলে, হাতী পৰিলে আকৌ হালা গোলা কৰিলে, ইয়াত আহিলে, আমাৰ ইয়াত মাৰিলে, মাৰি পেলাই ইয়াৰ পৰা ওলাই সেইফালে গ'ল। এইফালে গৈ ৰামু আহিছে, তাক মাৰিলে, মাৰি পেলাই কোনফালে গ'ল ক'ব নোৱাৰোঁ। সমীপৰে দীৰ্ঘা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে মংগল গড় নামৰ লোকজনৰ ঘৰ ভঙা শুনি হাতী খেদিবলৈ ওলাই অহা ৰামুক হাতীয়ে খেদি গৈ গচকি চেকেচি গুৰুতৰভাৱে আহত কৰে। আহত ৰামুক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ পথতেই মৃত্যু হয়। বন্য হস্তীৰ আক্ৰমণত নিহত তিল বাহাদুৰ ওৰফে ৰামুৰ দৰিদ্ৰ পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। যোৱা ৰাতি মানে 12:30-1টামান বজাত আমাৰ এই দীৰ্ঘা নাহৰবাৰী অঞ্চলৰ এই তিল বাহাদুৰ মগৰ তেখেতে মানে ইয়াতে আমাৰ ওচৰতে এটা ঘৰ এটা ভাঙি আছিলে, হাতীয়ে ভাঙি আছিলে। তেতিয়া তেখেত মানে ভাং ধুং কৰোঁতে শুনি পালে, তেখেতে ঘৰৰ পৰা ওলাই আহি গেটৰ পৰাই মানে চিঞৰ বাখৰ কৰি আছিলে এই হাতীটো যাওক বুলি। এইফালে ভাঙি থকাতে এই চিঞৰ বাখৰ শুনি হাতীটো মানুহফালে দৌৰি আহি মানুহটোক মানে গম্ভীৰভাৱে মানে আঘাতপ্ৰাপ্ত কৰিলে। তাৰপিছতে হাতীটো এফালে আমি খেদিলোঁ, হাতীটো গুচি গ'ল। তাৰপিছতে আমি 1-1:30মান বজাত 108 মাতি মেলি আমি তেখেতক এই লখিমপুৰ মেডিকেল কলেজলৈ আমি পঠিয়ালোঁ। তাৰপিছত মেডিকেল কলেজত পঠোৱাৰ পাছত ৰাতিপুৱা তাৰপৰা আকৌ ৰেফাৰ কৰি দিলে ডিব্ৰুগড় নি থাকোঁতে ওলাজান পাওঁ অৱস্থাতে মানে তেখেতৰ মৃত্যু ঘটিছে। এনেকৈ নহয়, তাৰ কাৰণে তেখেতলোকে মানে ভালকৈ প্ৰটেকশ্যন দিয়ে বুলি আমি তেখেতলোকক জনাই দিছোঁ, যাতে মানে নেক্সট টাইম এনেকুৱা নহওক বুলি। আমি ফৰেষ্টৰ যিখিনি অফিচাৰ আছে তেখেতলোকে অলপ ভালকৈ অনুসন্ধান কৰি কি কৰিব লাগে, কেনেকৈ প্ৰটেকশ্যন দিব লাগে গাঁৱত, সেইটো অকণমান ভালকৈ কৰি দিলে ভাল হ'ব বুলি এইটোৱে আমি দাবী জনাইছোঁ। যিটো অঘটন ঘটি গ'ল আৰু তেখেতৰ লোকৰ যিটো পৰিয়ালবৰ্গ আছে, দুখীয়া পৰিয়ালবৰ্গ, তেখেতৰ লগত ক্ষতিপূৰণ দিব লাগিব, তাক এইটো আমি দাবী কৰিছোঁ।